কিছুদিনৰ আগত এই 43 বছৰৰ বিদেশীৰ বোজা জাপি দিবৰ কাৰণে ডিটেনশ্যন কেম্পত থকা মানুহৰ কেছ যুদ্ধ কৰিবৰ কাৰণে নটিচ ওলাইছে। তাৰ মানে বিদেশীৰ কেছ উঠাই ল'বৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া দায়িত্ব গ্ৰহণ কৰিছে। গতিকে ৰাইজ, তেওঁতকৈ বিশ্বাসঘাতক আৰু তেওঁতকৈ আত্মসমৰ্পণকাৰী কোনো নাই। আঁঠু লৈছে, আত্মসমৰ্পণ কৰিছে বিদেশীৰ ওচৰত। অসম চুক্তি আখৰে আখৰে পালন কৰিম বুলি কৈ অসম চুক্তিৰ ৫ নম্বৰ দফাত হত্যা কৰিলে। আমাৰ ওচৰৰ ৰাজ্য মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে বীৰৰ দৰে জাতীয়তাবাদী মানুহৰ দৰে ক'লে যে মই বিজেপিৰ লগত চৰকাৰ কৰিছো, কিন্তু নাগৰিকত্ব সংশোধনী আইন মেঘালয়ত আমি মানি লওঁ। এয়াই জাতীয়তাবাদী নেতা, এয়াই দেশপ্ৰেমী নেতা। নিজৰ জাতিৰ কথা ভাবে, খাচীয়া, গাৰো, জয়ন্তী আৰু সুৰক্ষিত ভৱিষ্যতৰ কথা ভাবে। তেওঁ ভাবে নিজৰ জাতি ৰক্ষা। গতিকে ৰাইজ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে নিজৰ স্বাৰ্থৰ কাৰণে সদায় বিদেশীৰ ওচৰত, বেলেগৰ ওচৰত আত্মসমৰ্পণ কৰি আহিছে। অৰুণজ্যোতি গগৈৰ অভিধানত আত্মসমৰ্পণ বোলা শব্দটো নাই। যিদিনাখনৰ পৰা অসমৰ জাতীয় জীৱনৰ কাৰণে সংগ্ৰামী যাত্ৰা আৰম্ভ কৰিছো, না কেতিয়াবা কাৰোবাৰ ওচৰত আত্মসমৰ্পণ কৰিছো, না কাৰোবাৰ লগত কাৰোবাৰ ওচৰত আঁঠু লৈছো, না ভৱিষ্যতে কাৰোবাৰ ওচৰত আঁঠু ল'ম, না কাৰোবাৰ ওচৰত আত্মসমৰ্পণ কৰিম। যেতিয়ালৈকে অসমৰ মাটিত জীয়াই থাকিম, তেতিয়ালৈকে অৰুণজ্যোতি গগৈয়ে কাৰো ওচৰত আত্মসমৰ্পণ নকৰে। অসমৰ মুখ্যমন্ত্ৰীলৈ স্পষ্ট বাৰ্তা। আৰু মুখ্যমন্ত্ৰীয়ে সদায় আত্মসমৰ্পণ কৰি থাকে। মন গ'লে দেশৰ প্ৰধানমন্ত্ৰীৰ ওচৰত আত্মসমৰ্পণ কৰে, বাৰু ঠিকে আছে, কিন্তু নিজৰ জাতি ৰাখিবৰ কাৰণে তেওঁ যিবোৰ কাম কৰিছে এইবোৰ আপোনালোকে সকলোৱে দেখিছে। আত্মসমৰ্পণ আৰু বিশ্বাসঘাতকতা, এইটো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জীৱনৰ লগৰী। সদৌ ছাত্ৰ সন্থা আছুত যেতিয়া আছিলে, চূড়ান্তভাৱে বিশ্বাসঘাতকতা কৰি হিতেশ্বৰ হত্যাৰ ওচৰত আঁঠু লৈ আত্মসমৰ্পণ কৰা আপোনালোকে সকলোৱে দেখিছে। বহুত মানুহ আঁঠু কৰা বহুত মানুহ আছে। সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ কাৰ্যসূচী কৰিবলৈ যাওঁতে কেনেকৈ হিতেশ্বৰ হত্যাৰ ওচৰত আত্মসমৰ্পণ কৰিছিল সকলোৱে দেখিছে আৰু বুজিছে। তাৰ পাছত যেতিয়া হাৰদা বিস্কুটৰ কথা যেতিয়াই ক'লে, যেতিয়াই হাৰদা লুইবাৰ্ডাৰ নামত জেললৈ যোৱাৰ পৰিৱেশ আহিলে, লগে লগে তেওঁ বিজেপি, RSS আৰু ৰাম মাধৱৰ ওচৰত আত্মসমৰ্পণ কৰিলে। গতিকে আত্মসমৰ্পণ তেওঁৰ জীৱনৰ পৃষ্ঠাই পৃষ্ঠাই লিখা আছে, আৰু বিশ্বাসঘাতকতা কাক কৰা নাই। সদৌ ছাত্ৰ সন্থাৰ পবিত্ৰ মঞ্চ আছুত আলভা, তাৰ পাছত তেওঁৰ প্ৰথম গুৰু ভিভুফুকনক কেনেকৈ বিশ্বাসঘাতকতা কৰে আপোনালোকে জানে। তাৰ পাছত ত্যাগ কৰি প্ৰফুল্ল মহন্তক গুৰুত্ব ধৰিলে, প্ৰফুল্ল মহন্তক বিশ্বাসঘাতকতা কৰিলে। তাৰ পাছত আহি গ'ল হিতেশ্বৰ হত্যা, তাৰ পাছত তৰুণ গগৈ, তাৰ পাছত সিদ্ধাৰ্থ ভট্টাচাৰ্য, তাৰ পাছত ৰাম মাধৱ, আৰু শেষত সৰ্বানন্দ সোণোৱাল। এয়া হ'ল বিশ্বাসঘাতকতাৰ তালিকা। কেনেকে বিশ্বাসঘাতকতা কৰিব পৰা, তাতোকৈ ওপৰত আটাইতকৈ বেছি যাক বিশ্বাসঘাতকতা কৰি আছে কিন্তু অসমীয়া জাতি আৰু অসমীয়া জাতি হত্যাত বিশ্বাসঘাতকতা কৰি আছে, অসমীয়া জাতি হত্যাত বিশ্বাসঘাতকতা কৰি আছে। কিছুদিনৰ আগত এই 43 বছৰৰ বিদেশীৰ বোজা জাপি দিবৰ কাৰণে ডিটেনশ্যন কেম্পত থকা মানুহৰ কেছ যুদ্ধ কৰিবৰ কাৰণে নটিচ ওলাইছে। তাৰ মানে বিদেশীৰ কেছ উঠাই ল'বৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া দায়িত্ব গ্ৰহণ কৰিছে। গতিকে ৰাইজ, তেওঁতকৈ বিশ্বাসঘাতক আৰু তেওঁতকৈ আত্মসমৰ্পণকাৰী কোনো নাই। আঁঠু লৈছে, আত্মসমৰ্পণ কৰিছে বিজেপিৰ ওচৰত। অসম চুক্তি আখৰে আখৰে পালন কৰিম বুলি কৈ অসম চুক্তিৰ ৫ নম্বৰ দফাত হত্যা কৰিলে। আমাৰ ওচৰৰ ৰাজ্য মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে বীৰৰ দৰে জাতীয়তাবাদী মানুহৰ দৰে ক'লে যে মই বিজেপিৰ লগত চৰকাৰ কৰিছো, কিন্তু নাগৰিকত্ব সংশোধনী আইন মেঘালয়ত আমি মানি লওঁ। এয়াই জাতীয়তাবাদী নেতা, এয়াই দেশপ্ৰেমী নেতা। নিজৰ জাতিৰ কথা ভাবে, খাচীয়া, গাৰো, জয়ন্তী আৰু সুৰক্ষিত ভৱিষ্যতৰ কথা ভাবে। তেওঁ ভাবে নিজৰ জাতি ৰক্ষা।
গতিকে ৰাইজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে নিজৰ স্বাৰ্থৰ কাৰণে সদায় বিদেশীৰ ওচৰত বেলেগৰ ওচৰত আত্মসমৰ্পণ কৰি আহিছে। তাৰপিছত কৈছে বোলে জাতিৰ কাৰণে তেওঁৰ পৰা ভাল কামৰ মানে আমি বাধা দিব নালাগে, প্ৰশংসা নকৰিলেও বাধা দিব নালাগে বুলি কৈছে। আমি কৈছো যে জাতিৰ কাৰণে ভাল কাম যিবোৰ কৰিলে তাৰ তালিকাখনকে কৈ দিওঁ, শুনক মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি কৰা জাতিৰ কাৰণে ভাল কামৰ যিখন তালিকা সেইখন গাই দিছে মূৰৰ পৰা। আপোনাৰ আমোলাতে ৮,০০০ বিদ্যালয় অসমত মৃত্যুমুখত পৰিছে, ৮,০৬৬খন বিদ্যালয়, ৬,৩৩৫খন বিদ্যালয় একেৰাই স্থায়ীভাৱে মৰিছে, বাকীবোৰ মৰাৰ হৈছে। আপোনাৰ আমোলাতে ৪ মাহত খিলঞ্জীয়া মানুহৰ ৪৯,০০০ বিঘা মাটি আম্বানী আদানী ৰামদেৱক দিবলৈ আপুনি হেঁপাহ কৰা লগাইছে। আমাৰ মাটি বেলেগক দিবৰ কাৰণে কি কয় এইখন তালিকা আপোনাৰ আমোলাত ২৭খন কৰি দেখিছে, ৯খন আছে আৰু ১৮খন বনাই আছে। আপোনাৰ আমোলাতে আজিলৈকে বিদেশী কিমান আপোনালোকে চিনাক্তকৰণ কৰি খেদিলে মই তালিকাখন কৈ দিব খুজিছো। ২০১৭ চনত আপুনি ১৬ চনত চৰকাৰ কৰিছে নহয়, শুনি লওক কাণ খুলি। আপোনাক যে যোৱাকালি বিদেশীৰ ওচৰত আঁঠু লোৱা বুলি কওঁতে গাত লাগিছে, শুনি লওক। ২০১৭ চনত ০ গৰাকী ২০১৮ চনত ১৩ গৰাকী, ২০১৯ চনত ৬ গৰাকী, ২০২০ চনত ১ গৰাকী, ২০২১ চনত ৩ গৰাকী, ২০২২ চনত ২ গৰাকী, ২০২৩ চনত এগৰাকী, ২০২৪ চনৰ ১৪ আগষ্টলৈকে তথ্য আছে ০ গৰাকী। এয়া হ'ল তথ্য। তাৰমানে বিদেশীও যে নাটলালে হিমন্ত বিশ্ব শৰ্মাই, এয়া মই তথ্যৰ ভিত্তিত কৈছো, মই এনে কোৱা নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাল কামৰ তালিকা হ'ল যোৱা এই বছৰটোত আজি তাৰিখলৈকে ১২,৫৫৫ কোটি টকা লোন লৈছে আৰু মুঠ লোনৰ সংখ্যা ১,৭৪,০০০ কোটি টকা। জন্ম হৈয়ে প্ৰতিটো শিশুৱে ৫০,০০০ টকাৰ ঋণৰ বোজা লৈ অসমত জন্মগ্ৰহণ কৰে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এইখন ভাল কামৰ তালিকা, তাৰ বেলেগ বেলেগ অসম চুক্তি ৬ নম্বৰ দফা কাৰ্যকৰী কৰিব নোৱাৰিলে, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ কৰা নাই, বন্ধ কৰিম বুলি ভাবি বৃহৎ নদীখন আনি জাপি দিছে, অমৃত কলহৰ পইচা দিব পৰা নাই, অমৃত তীৰ্থৰ পইচা দিব পৰা নাই, অৰুণোদয় ২ নম্বৰী ভুৱা ফৰ্ম পেলাই অৰুণোদয় সকলোকে দিব পৰা নাই। আপোনাৰ ভাল কামৰ তালিকা মই কৈ দিছো।